এই 30 দিনত 33খন নাম আছে কৃষ্ণ। এই 30 দিনত 33খন নাম আছে কৃষ্ণ। আর ভাঙি কব নালাগে, আর ভাঙি কব নালাগে। মোৰ কিন্তু মই অন্তৰত দুখ পাইছো। মই অন্তৰত দুখ পাই নকবলগীয়া কথাখিনি মই কৈছো যে এজনী মহিলা পাঠকে এমাহত 33খন নাম ৰাখে, 35খন নাম ৰাখে। তেওঁৰ শুদ্ধতা সদায় আছে আৰু নকওঁ। গতিকে আমাৰ নাম কলৈ গৈছে, তেখেতসকলে এই মহিলা পাঠকখিনি আমাৰ নাম কলৈ লৈ গৈছে? যিটো পবিত্ৰতা, নামৰ যিটো পবিত্ৰতা, নামৰ যিটো গুণ, ভগৱন্তক শৰণ পোৱাৰ যি নাম, সেই নামৰ ব্যৱস্থাটো তেওঁলোকে কলৈ লৈ গৈছে? কৃষ্ণ, হে প্ৰভু, নামৰ কলংকিত নোহোৱাকৈ তেখেতসকলে নাম গাওক। সমান অধিকাৰ আছে গোৱাৰ, নাম গোৱাৰ সকলোৰে সমান অধিকাৰ আছে। স্ত্ৰী পুৰুষ আমাৰ বৃদ্ধ বনিতা সকলোৰে আছে। কিন্তু নিজৰ পবিত্ৰতা ৰক্ষা কৰি নাম গোৱাটো দৰকাৰ। কৃষ্ণ, হে প্ৰভু, এই মোৰ দৰ্শকসকল, মোৰ নমস্য ভকতসকল, দৰ্শক মানে ভকত, এতিয়া ভকত হৈ আহিছে, গোটেইখিনি নাম চাব। সকলোৱে ভকত, আমি ভকত জ্ঞান কৰিছোঁ। এই আমাৰ নাতিপাৰাত শৰ্মা কি আছিল, গোবিন্দ শৰ্মা, এই গোবিন্দ শৰ্মাৰ নামত মই 6বাৰমান নাম গাইছিলোঁ। এবাৰ মোৰ 1 ঘণ্টা দেৰি হ'ল। 1 ঘণ্টা দেৰি হোৱাৰ পিছত মই গৈ তেখেতক সেৱা কৰিলোঁ। 1 ঘণ্টা মানে 6টাত নাম, মোৰ 7টা বাজিল, সেই 1 ঘণ্টা হ'ল। মই সেৱা কৰিব গ'লোঁ। আপোনাৰ দেৰি হ'ল, প্ৰভু অলপ দেৰি হ'ল, এটা গাব। মোৰ ভকতে কষ্ট পাইছে, হে প্ৰভু, এই 6টাত নাম 7টাত গৈছোঁ, কৈছে মোৰ ভকতে কষ্ট পাইছে, এটা গাব। মই কৰিলোঁ কি, মোৰ ভয় লাগিল, হে প্ৰভু কিবা দুখ লাগে নেকি? সেই ডাকা নামটোৰ লগতে ডাকা নামটো নথোৱাকৈ আৰু এটা নাম উলিয়ালোঁ যে এটাই গাব কৈছে, গতিকে এটাই গাব, থিয় হৈ গালোঁ। সেই নামটোত পুৰস্কাৰ দিলে ৰাইজৰ ফালৰ পৰা। ক'লে যে প্ৰভুসকল মই বিদায় ল'ব লাগিব, কাৰণ প্ৰভুৰ আদেশ মোক এটা গাব দিছে। হে নহয়, আমি যাম নহয়। এই তেখেতৰ ওচৰত যায় বহুত, কৈছে যে নহয় আপুনি নাম গাব দিয়ক পাঠকক। তেখেতৰ পলম হোৱা নাই নহয়, 7টাত আহি পাইছে, পলম হোৱা নাই। তাৰপিছত আৰু যেনিবা 2টা নাম গাইছোঁ। ঠিক তেনেকুৱা ব্যক্তি আছে যে এই ভকতসকলে যেতিয়া কষ্ট পাব তেতিয়া দুখ লাগে। সেইকাৰণে পাৰিলে যিমান পাৰি সময় ৰক্ষা কৰি আহিব লাগে আৰু সময় ৰক্ষা কৰি গোটেইখিনি কৰ্ম কৰিব লাগে। এইটো এটা ধৰ্মীয় অনুষ্ঠান। এই প্ৰভুসকল, এইটো পৰকালৰ বৃত্ত, কিন্তু সহজ কথা নহয়। নাম গোৱা আৰু নাম শুনা, গোৱাটো গৌণ, শুনাটো মুখ্য। সেইকাৰণে শ্ৰৱণ কীৰ্তন, শ্ৰৱণটো আগত, কীৰ্তনটো পিছত। এইখিনি পৰকালৰ বৃত্ত। আমি ইহকালত আমাৰ গাড়ী আছে, মাটি বাৰী টকা পইচা যথেষ্ট আছে, কিন্তু ইয়াৰ পৰা গৈ এইখনটো আমাৰ আচল ঘৰ নহয়। এইখন আমি পামত আহিছোঁ, এইখন পাম। এই পামৰ পৰা আমি ঘৰলৈ কি নিম? যোৱাৰ দিনাটো এইগুলো সকলো ৰাখি ল'ব, যে সেইটো পঞ্চভূতত মিলি যাব, কিন্তু নিব লাগিব এই আমাৰ কৰ্মখিনি। যদি এইখিনি কৰ্ম কৰোঁতে যদি পাঠকসকলে যদি আচল কৰ্ম নকৰে, তেনেহ'লে সেইসকল নাম গোৱা শিল্পীসকল নৰকত যাব নে স্বৰ্গলৈ যাব? গতিকে এইসকলে নিশ্চয় নাম পবিত্ৰতা ৰক্ষা কৰি গাব লাগিব। আমাৰ ভূপেন ডেকা আগতে এটা নাম গাইছিল, ভদ্ৰশীল। মই যেতিয়া নাম গাওঁ মোৰ লগতে গাইছিল ভদ্ৰশীল বিপ্লৱ। যে আমি কি কৰোঁ ইয়াত, যিদিনা আমি জন্ম দিছে আমাৰ সৰু,
এই 30 দিনত 33খন নাম আছে কৃষ্ণ আর ভাঙি কব নালাগে আর ভাঙি কব নালাগে মোৰ কিন্তু মই অন্তৰত দুখ পাইছো মই অন্তৰত দুখ পাই নকবলগীয়া কথাখিনি মই কৈছো যে এজনী মহিলা পাঠকে এমাহত 33খন নাম ৰাখে 35খন নাম ৰাখে তেওঁৰ শুদ্ধতা সদায় আছে আৰু নকওঁ গতিকে আমাৰ নাম কলৈ গৈছে তেখেতসকলে এই মহিলা পাঠকখিনি আমাৰ নাম কলৈ লৈ গৈছে যিটো পবিত্ৰতা নামৰ যিটো পবিত্ৰতা নামৰ যিটো গুণ ভগৱন্তক শৰণ পোৱাৰ যি নাম সেই নামৰ ব্যৱস্থাটো তেওঁলোকে কলৈ লৈ গৈছে কৃষ্ণ হে প্ৰভু নামৰ কলংকিত নোহোৱাকৈ তেখেতসকলে নাম গাওক সমান অধিকাৰ আছে গোৱাৰ নাম গোৱাৰ সকলোৰে সমান অধিকাৰ আছে স্ত্ৰী পুৰুষ আমাৰ বৃদ্ধ বনিতা সকলোৰে আছে কিন্তু নিজৰ পবিত্ৰতা ৰক্ষা কৰি নাম গোৱাটো দৰকাৰ কৃষ্ণ হে প্ৰভু এই মোৰ দৰ্শকসকল মোৰ নমস্য ভকতসকল দৰ্শক মানে ভকত এতিয়া ভকত হৈ আহিছে গোটেইখিনি নাম চাব সকলোৱে ভকত আমি ভকত জ্ঞান কৰিছোঁ এই আমাৰ নাতিপাৰাত শৰ্মা কি আছিল গোবিন্দ শৰ্মা এই গোবিন্দ শৰ্মাৰ নামত মই 6বাৰমান নাম গাইছিলোঁ এবাৰ মোৰ 1 ঘণ্টা দেৰি হ'ল 1 ঘণ্টা দেৰি হোৱাৰ পিছত মই গৈ তেখেতক সেৱা কৰিলোঁ 1 ঘণ্টা মানে 6টাত নাম মোৰ 7টা বাজিল সেই 1 ঘণ্টা হ'ল মই সেৱা কৰিব গ'লোঁ আপোনাৰ দেৰি হ'ল প্ৰভু অলপ দেৰি হ'ল এটা গাব মোৰ ভকতে কষ্ট পাইছে হে প্ৰভু এই 6টাত নাম 7টাত গৈছোঁ কৈছে মোৰ ভকতে কষ্ট পাইছে এটা গাব মই কৰিলোঁ কি মোৰ ভয় লাগিল হে প্ৰভু কিবা দুখ লাগে নেকি এই ডাকা নামটোৰ লগতে ডাকা নামটো নথোৱাকৈ আৰু এটা নাম উলিয়ালোঁ যে এটাই গাব কৈছে গতিকে এটাই গাব থিয় হৈ গালোঁ সেই নামটোত পুৰস্কাৰ দিলে ৰাইজৰ ফালৰ পৰা বোলে যে প্ৰভুসকল মই বিদায় ল'ব লাগিব কাৰণ প্ৰভুৰ আদেশ মোক এটা গাব দিছে হে নহয় আমি যাম নহয় এই তেখেতৰ ওচৰত যাই বহুত কৈছে যে নহয় আপুনি নাম গাব দিয়ক পাঠকক তেখেতৰ পলম হোৱা নাই নহয় 7টাত আহি পাইছে পলম হোৱা নাই তাৰপিছত আৰু যেনিবা 2টা নাম গাইছোঁ ঠিক তেনেকুৱা ব্যক্তি আছে যে এই ভকতসকলে যেতিয়া কষ্ট পাব তেতিয়া দুখ লাগে সেইকাৰণে পাৰিলে যিমান পাৰি সময় ৰক্ষা কৰি আহিব লাগে আৰু সময় ৰক্ষা কৰি গোটেইখিনি কৰ্ম কৰিব লাগে এইটো এটা ধৰ্মীয় অনুষ্ঠান এই প্ৰভুসকল এইটো পৰকালৰ বৃত্ত কিন্তু সহজ কথা নহয় নাম গোৱা আৰু নাম শুনা গোৱাটো গৌণ শুনাটো মুখ্য সেইকাৰণে শ্ৰৱণ কীৰ্তন শ্ৰৱণটো আগত কীৰ্তনটো পিছত এইখিনি পৰকালৰ বৃত্ত আমি ইহকালত আমাৰ গাড়ী আছে মাটি বাৰী টকা পইচা যথেষ্ট আছে কিন্তু ইয়াৰ পৰা গৈ এইখনটো আমাৰ আচল ঘৰ নহয় এইখন আমি পামত আহিছোঁ এইখন পাম এই পামৰ পৰা আমি ঘৰলৈ কি নিম যোৱাৰ দিনাটো এইগুলো সকলো ৰাখি ল'ব এইটো পঞ্চভূতত মিলি যাব কিন্তু নিব লাগিব এই আমাৰ কৰ্মখিনি যদি এইখিনি কৰ্ম কৰোঁতে যদি পাঠকসকলে যদি আচল কৰ্ম নকৰে তেনেহ'লে সেইসকল নাম গোৱা শিল্পীসকল নৰকত যাব নে স্বৰ্গলৈ যাব গতিকে এইসকলে নিশ্চয় নাম পবিত্ৰতা ৰক্ষা কৰি গাব লাগিব আমাৰ ৰূপেন ডেকা আগতে এটা নাম গাইছিল ভদ্ৰশীল মই যেতিয়া নাম গাওঁ মোৰ লগতে গাইছিল ভদ্ৰশীল বিপ্ৰন্ন যে আমি কি কৰোঁ ইয়াত যিদিনা আমি জন্ম দিছে আমাক